সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ষষ্ঠ শ্ৰেণী গণিতৰ এক্সাৰচাইজ 2.5ৰ 5 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 6 নম্বৰৰ পৰা প্ৰশ্নকেইটা। সেয়েহে 6 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। Look at the adjacent figure and determine which of the following angles are bigger and why. Yet angle XOY or angle AOB. আৰু অসমীয়াত কি কৈছে চোৱা, কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোণ ডাঙৰ আৰু কিয় কোৱা। ইয়াত চোৱা কি আছে, দুখন আমাক কোণ দি আছে, কোণ XOY। ইয়াত চোৱাচোন, এতিয়া এই যোনখন ছবি আছে এইখন চোৱাচোন, ইয়াত কি আছে চোৱা XOY, অৰ্থাৎ এই যোনখন কি আছে কোণ আছে, আৰু ইয়াত কি আছে চোৱা কোণ AOB আৰু AOB। এতিয়া চোৱা এই যোনখন কোণ আছে, এতিয়া চোৱা এইখন কোণ ডাঙৰ নে এইখন কোণ ডাঙৰ। চ' আমি ইয়াৰ পৰা দেখিবলৈ পাইছোঁ যে এই কোণখন ডাঙৰ হয়নে, অৰ্থাৎ XOY কোণখন ডাঙৰ। আৰু কি কাৰণে ডাঙৰ, চ' এই কোণখন কি কোণ বুলি কোৱা হ'ব, XOY কোণখন হ'ল আমাৰ স্থূল কোণ আৰু AOB কোণখন হ'ল আমাৰ কি সূক্ষ্ম কোণ। সূক্ষ্ম কোণতকৈ স্থূল কোণটো কি হয়, ডাঙৰ হয়, হয়নে। এতিয়া চোৱা কেনেকৈ কৰিম আমি নম্বৰ 6ৰ সলিউশ্যন। আৰু এই সূক্ষ্ম কোণ স্থূল কোণখিনি চোৱা আমাৰ কিতাপত দিয়া আছে, আৰু আমি আগৰ ভিডিঅ'কেইটাত স্থূল কোণ সূক্ষ্ম কোণ গোটেইখিনি ধুনীয়াকৈ বুজাই দিছিলোঁ। আৰু যদি তোমালোকে সেই ভিডিঅ'কেইটা যদি চোৱা নাই তোমালোকে ভিডিঅ'কেইটা চাই ল'বা। চোৱা সূক্ষ্ম কোণ কি হয়, 0ৰ পৰা 90 ডিগ্ৰী, অৰ্থাৎ চোৱা ইয়াৰ পৰা এই যে চাইডে যে ওপৰলৈ কি হৈছে আঁচডাল গৈছে, ইয়াত কিমান ডিগ্ৰী কোণ হ'ব, 90 ডিগ্ৰী। আৰু এই 90তকৈ যদি কি হয় কোণটো যদি সৰু হয়, অৰ্থাৎ চোৱা এতিয়া কি হ'বগৈ কোণটো, অৰ্থাৎ এইদৰে থাকিবগৈ, অৰ্থাৎ দুডাল ৰশ্মি যেতিয়া কি হ'বগৈ ইংৰাজী এল আখৰ নিচিনা দেখিবলৈ পাবা, তেতিয়া তাত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। আৰু যেতিয়া এই এলতকৈ কি হ'ব চোৱা দেখিবলৈ তোমালোকে এনেধৰণে দেখিবলৈ পাবা, দুডাল ৰশ্মি যেতিয়া এইদৰে দেখিবলৈ পাবা, তাৰমানে ইয়াত যোনটো কোণ হ'বগৈ এই কোণটো কি হ'বগৈ, সূক্ষ্ম কোণ হ'বগৈ। ঠিক তেনেকেই আকৌ যদি এই এলতকৈ যদি তোমালোকে যদি কি দেখা ৰশ্মি দুডাল, যদি এই চাইডে এডাল ৰশ্মি এই চাইডে এডাল ৰশ্মি, এই দুডাল ৰশ্মি যেতিয়া কি হ'ব এলতকৈ অলপ ডাঙৰ দেখিবা, তেতিয়া এই কোণখনক কি বুলি কোৱা হ'ব, স্থূল কোণ বুলি কোৱা হয়, স্থূল কোণ। চোৱা এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত XOY কোণখন এখন কি স্থূল কোণ আৰু AOB এই কোণখন এখন কি সূক্ষ্ম কোণ, তাৰমানে XOYটো কি হ'ব ডাঙৰ। এই কথাটোকে ইয়াত লিখি দিয়া নম্বৰ 6ৰ সলিউশ্যন। ইয়াত লিখা যে কি আছে চোৱা এংগেল XOY হয়নে, ইয়াত লিখা যে ইয়াত লিখিব প্ৰথমে এংগেল XOY ইজ an obtuse 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 angle 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 and আৰু কি পাইছিলোঁ এংগেল AOB হয়নে, এংগেল AOB is an acute 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 angle ANGLE angle. So angle XOY is bigger 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 than angle AOB. আৰু অসমীয়াত লিখিবে এনেধৰণে যে এংগেল অৰ্থাৎ কোণ, এইটো কি বুলি কয় অসমীয়াত কোণ বুলি কোৱা হয়। কোণ XOY এটা স্থূল কোণ, এটা স্থূল কোণ আৰু কোণ AOB এটা সূক্ষ্ম কোণ, এটা সূক্ষ্ম কোণ। গতিকে কি হ'বগৈ, এই স্থূল কোণটো ডাঙৰ হ'ব হয়নে। গতিকে কোণ XOY কোণ AOBতকৈ কি হ'বগৈ ডাঙৰ হ'ব, AOBতকৈ XOY কোণটো কি ডাঙৰ। এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 7 নম্বৰটো চোৱা কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। আনচাৰ দ্য ফলোয়িং বাই অবজাৰ্ভিং দ্য ফিগাৰ্ছ, অৰ্থাৎ ইয়াত যে ছবিখিনি দি আছে এই ছবিখিনি চাইছে তলৰ প্ৰশ্নকেইটা আমি উত্তৰকেইটা কৰিব লাগিব। চ' আৰু অসমীয়াত কি কৈছে, তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়ে, এই প্ৰশ্নকেইটা আমি উত্তৰকেইটা কৰিব লাগিব। চ' 7ৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য নাম্বাৰ অফ দ্য ট্ৰায়েংগেলছ ইন ইচ ফিগাৰ, ৰাইট ডাউন দ্য পেটাৰ্ণ ফৰ্ম বাই দ্য নাম্বাৰ অফ ট্ৰায়েংগেল অবটেইন এবভ। আৰু অসমীয়াত কি হৈছে চোৱা, প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা, অৰ্থাৎ এই চিত্ৰখিনিত কেইখন ত্ৰিভুজ আছে সেইখিনি আমাক উলিয়াব দিছে। ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানিকটো লিখা, আকৌ ইয়াত কেনেকুৱা ধৰণৰ চানিক আছে সেইটো লিখিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম আমি নম্বৰ 7ৰ A নম্বৰৰ সলিউশ্যন।
প্ৰথমে আমি ইংলিছত লিখি লওঁ ইয়াত কেইখন ত্ৰিভুজ আছে প্ৰথমে আমি ইয়াৰ ইংলিছত লিখি লওঁ কেনেকৈ লিখিবা চোৱা ইয়াত লিখিবা যে নাম্বাৰ NUMBER নাম্বাৰ অফ ট্ৰায়াঙ্গেল ট্ৰায়াঙ্গেল মানে ত্ৰিভুজ TRIANGLES ট্ৰায়াঙ্গেলছ নাম্বাৰ অফ ট্ৰায়াঙ্গেলছ ইন ফাৰ্ষ্ট প্ৰথম যোনখন চিত্ৰ আছে হয়নে ইন ফাৰ্ষ্ট ফিগাৰ ইয়াত লিখিবা যে ফাৰ্ষ্ট ইন ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট ফিগাৰ FIGUR ফিগাৰ চোৱা প্ৰথম যোনখন চিত্ৰ আছে এই চিত্ৰখন কেইখন ত্ৰিভুজ দেখিবলৈ পাইছোঁ আমি এখন সেইকাৰণে ইয়াৰ এনচাৰটো লিখিবা 1 তাৰপিছত ইয়াত লিখিবা যে নাম্বাৰ NUMBER নাম্বাৰ অফ ট্ৰায়াঙ্গেলছ TRIANGLES ট্ৰায়াঙ্গেলছ ইন এতিয়া চোৱা ছেকেণ্ড চিত্ৰখন চোৱা ছেকেণ্ড SECOND ছেকেণ্ড ফিগাৰ FIGUR ফিগাৰ এতিয়া চোৱা 2 নম্বৰ চিত্ৰত কেইখন ত্ৰিভুজ আছে চোৱা ওপৰত কেইখন ত্ৰিভুজ পাইছোঁ এখন ইয়াত 1 বুলি লিখিলোঁ প্লাছ এতিয়া 2 নম্বৰ লাইনত কেইখন ত্ৰিভুজ আছে চোৱাচোন 1 2 3 ইয়াত কি কৰা 3 লিখা এতিয়া 3 আৰু 1 যোগ কৰি দিয়া কিমানখন ত্ৰিভুজ আছে ইয়াত 4খন চোৱা ইয়াত কেইখন আছে এখন 2খন 3খন 4খন হয়নে তাৰপিছত চোৱা এতিয়া 3 নম্বৰ চিত্ৰত কেইখন ত্ৰিভুজ আছে চোৱা ইয়াত লিখিবা যে নাম্বাৰ অফ ট্ৰায়াঙ্গেলছ TRIANGLES ট্ৰায়াঙ্গেলছ ইন এইখন কিমান হ'ব থাৰ্ড হয়নে এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড এইখন থাৰ্ড THIRD থাৰ্ড ফিগাৰ FIGUR ফিগাৰ সমান সমান চোৱা প্ৰথমে ইয়াত কেইখন ত্ৰিভুজ আছে ওপৰত এখন 1 লিখিলোঁ প্লাছ তাৰপিছত এই 2 নম্বৰ লাইন কেইখন আছে চোৱা 1 2 3 ইয়াত 3 প্লাছ এতিয়া 3 নম্বৰ লাইনটো চোৱাচোন কিমান আছে 1 2 3 4 5 এখন আছে 5খন এতিয়া গোটেইখিনি যোগ কৰি দিম 5 3 8 আৰু 1 কিমান 9 অৰ্থাৎ 3 নম্বৰ চিটত কেইখন ত্ৰিভুজ আছে 9খন ত্ৰিভুজ আছে আৰু অসমীয়াত হ'ল তোমালোকে এইদৰে লিখিবা যে প্ৰথম চিত্ৰত ত্ৰিভুজৰ সংখ্যা সমান 1 তাৰপিছত লিখিবা যে দ্বিতীয় চিত্ৰত ত্ৰিভুজৰ সংখ্যা সমান কেইখন পাইছোঁ চোৱা 1 + 3 হয়নে 1 + 3 অৰ্থাৎ কেইখন ত্ৰিভুজ আছে 4খন চোৱাচোন ইয়াত দ্বিতীয় চিত্ৰটো 1 2খন 3খন 4খন হয়নে তাৰপিছত ইয়াত লিখিবা তৃতীয় চিত্ৰত ত্ৰিভুজৰ সংখ্যা কেইখন পাইছোঁ চোৱা প্ৰথমে কেইখন আছে ইয়াত আছে এখন এইটো লাইনত আছে 3খন আৰু এইটো লাইনত কেইখন আছে 5খন 1 3খন আকৌ 5খন এতিয়া গোটেইখিনি যোগ কৰি দিয়া 5 3 8 আৰু 1 কিমান 9 এতিয়া চোৱা আমি পাই গ'লোঁ ত্ৰিভুজৰ সংখ্যাটো পাই গ'লোঁ তোমালোকে চোৱা মই ইয়াত ইংলিছতো লিখি দিছোঁ আৰু অসমীয়াতো লিখি দিছোঁ তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে লিখি ল'বা যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত লিখা দৰকাৰ নাই আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত লিখা দৰকাৰ নাই তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানিকীটো লিখে এতিয়া চানিকীটো আমাক লিখিব দিছে প্ৰথমে আমি ইংলিছত লিখিম ইংলিছত কি লিখিবা ইয়াত লিখিবা যে ডাজ দ্য পেটাৰ্ণ ইংলিছত পেটাৰ্ণ বুলি কোৱা হয় চানিকীটোক PATTERN পেটাৰ্ণ ফৰ্মড FORMED ফৰ্ম তাৰপিছত কি আছে চোৱা ইয়াত দ্য পেটাৰ্ণ ফৰ্ম বাই দ্য নাম্বাৰ এইটো লিখিবা বাই দ্য নাম্বাৰ ইংলিছৰ পৰা প্ৰশ্নটোৰ পৰা চাই লিখিবা ফৰ্ম বাই দ্য নাম্বাৰ NUMBER নাম্বাৰ তাৰপিছত কি আছে চোৱা নাম্বাৰ অফ ট্ৰায়াঙ্গেল এইটো লিখিবা অফ ট্ৰায়াঙ্গেল TRIANGLES ট্ৰায়াঙ্গেলছ ইজ ইয়াৰ যোনটো চানেকি সেইটো কিমান হ'ব চোৱা চানেকিটো আমি কিমান পাইছোঁ প্ৰথম পাইছোঁ কিমান 1 ইয়াত লিখিছোঁ 1 তাৰপিছত কি পাইছোঁ চোৱা 1 + 3 পাইছোঁ হয়নে ইয়াত লিখিবা 1 + 3 তাৰপিছত কি পাইছোঁ চোৱা 1 + 3 + 5 পাইছোঁ হয়নে ইয়াত লিখিবা 1 + 5 + 3 হয়নে তাৰপিছতো কিমান হ'বগৈ চোৱা ইয়াৰ পাছতো যদি আমাক যদি কি কৰে চানেকিটো লিখিব দিয়ে তেতিয়া কিমান হ'বগৈ চৰি ইয়াত ভুল হৈছে আমাৰ 1 ইয়াত 3টো ইয়াত হ'ব 1 + 3 প্লাছ ইয়াত হ'ব 5 ইয়াত হ'ব 3 আকৌ এবাৰ লিখি দিছোঁ 1 + 3 + 5 ইয়াৰ পাছৰ যোনটো চানেকি সেইটো কিমান হ'ব চোৱা যদি তোমালোকক যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে লিখিবা যে 1 + 3 + 5 প্লাছ কিমান হ'ব 7 হয়নে এইদৰে গৈ থাকিবগৈ অৰ্থাৎ চোৱা প্ৰতিটোত কি পাইছোঁ আমি অযুগ্ম সংখ্যাকেইটা পাইছোঁ হয়নে এইটো হৈ গ'ল আমাৰ 7ৰ A নাম্বাৰটোৰ আনচাৰ আৰু অসমীয়াত লিখিলে এনেদৰে লিখিবা যে চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যাবোৰে গঠন
গঠন কৰা কি আছে ইয়াত চোৱা গঠন কৰা গাণিতিক চানেকিটো লিখা হয়নে ইয়াত লিখিবা যে গঠন কৰা গাণিতিক চানেকিটো হ'ল চানেকিটো হ'ল কিমান পাইছোঁ প্ৰথমে কিমান পাইছোঁ 1 পাইছিলোঁ হয়নে ইয়াত চোৱা প্ৰথমে কিমান পাইছিলোঁ 1 ইয়াত লিখিবা 1 তাৰপিছত কিমান পাইছিলোঁ আমি 1 + 3 পাইছিলোঁ হয়নে তাৰপিছত কিমান পাইছোঁ চোৱা 1 + 3 + 5 ইয়াত লিখা 1 + 3 + 5 তাৰপিছৰটোত কিমান হ'বগৈ 1 + 3 + 5 + 7 হ'বগৈ হয়নে যদি তাৰপিছতটো লিখিব দিয়ে তোমালোকে লিখি দিবা এইটো হৈ গ'ল আমাৰ চানেকিটো অৰ্থাৎ 7ৰ এৰ আনচাৰটো এতিয়া চোৱা তাৰপিছত বি নাম্বাৰটো কি আছে প্ৰথমে ইংলিছত চাই লোৱা কৈছে যে ফাইণ্ড দ্য নাম্বাৰ অফ একিউট এংগেল ইন ইচ ফিগাৰ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে প্ৰতিটো চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা উলিওৱা ইয়াত থকা সূক্ষ্মকোণৰ সংখ্যাটো উলিয়াব দিছে চোৱা প্ৰথম যোনখন চিত্ৰ আছে এই চিত্ৰখনত চোৱা ইয়াত এখন কি আছে সূক্ষ্মকোণ ইয়াত এখন কি আছে সূক্ষ্মকোণ আৰু ইয়াত এখন কি আছে সূক্ষ্মকোণ এতিয়া চোৱা সূক্ষ্মকোণ কি মানে সূক্ষ্মকোণ মানে কি চোৱা প্ৰথমে সূক্ষ্মকোণ মানে হ'ল যদি সৃষ্টি কৰা কোনো মান 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত হয় তেনে কোণ হৈছে কি সূক্ষ্মকোণ এতিয়া চোৱা এই যোনখিনি কোণ আছে এই গোটেই কোণখিনি কি কোণ সূক্ষ্মকোণ অৰ্থাৎ চোৱা এই এখন ত্ৰিভুজত কেইখন আমি সূক্ষ্মকোণ পাইছোঁ 3খন এতিয়া চোৱা বি নাম্বাৰটো কেনেকৈ কৰিবা নাম্বাৰ বিৰ সলিউশ্যন প্ৰথমে ইংলিছত লিখা ইয়াত কি কৈছে চোৱা ফাইণ্ড দ্য নাম্বাৰ অফ একুইট এংগেল ইন ইচ ফিগাৰ ইয়াত লিখিম যে আমি নাম্বাৰ অফ একুইট এংগেল ইন ইচ ফিগাৰ এইটো লিখিম নাম্বাৰ NUMBER নাম্বাৰ অফ একুইট এংগেল ANGLE এংগেল ইন প্ৰথম যোনখন ফিগাৰ আছে হয়নে ইন ফাৰ্ষ্ট ফিগাৰ FIGUR ফিগাৰ এতিয়া চোৱা কেনেকৈ কৰিম যিহেতু ইয়াত কেইখন ত্ৰিভুজ আছে এখন ত্ৰিভুজ আছে এক বুলি লিখিলোঁ ইয়াত কি কৰিলোঁ পূৰণ চিন দিলোঁ পূৰণটো কি কাৰণে দিলোঁ চোৱা ইয়াত কেইখন কোণ আছে এখন দুইখন তিনিখন অৰ্থাৎ কেইখন সূক্ষ্মকোণ আছে 3খন হয়নে সেইকাৰণে কি কৰে একৰ লগত 3টো পূৰণ কৰি দিয়া অৰ্থাৎ কেইখন আমি ইয়াত কি পাম সূক্ষ্মকোণ পাম 3 × 3 তিনিখন সূক্ষ্মকোণ পালোঁ তাৰপিছত চোৱা 2 নম্বৰ ফিগাৰটো আমি কেইখন পাম নাম্বাৰ অফ একুইট এংগেল ইন এতিয়া ছেকেণ্ড ফিগাৰত হয়নে SECOND ছেকেণ্ড ফিগাৰ FIGUR ফিগাৰ চোৱা ইয়াত কেইখন ত্ৰিভুজ আছে এখন দুইখন তিনিখন চাৰিখন ত্ৰিভুজ আছে ইয়াত 4 বুলি লিখিবা পূৰণ আৰু প্ৰতিখনৰ কেইখনকৈ কোণ আছে অৰ্থাৎ সূক্ষ্মকোণ আছে 3খনকৈ হয়নে ইয়াত 3টো পূৰণ কৰি দিয়া এতিয়া চোৱা 4 × 3 কিমান 12 অৰ্থাৎ চোৱা ইয়াত কেইখন সূক্ষ্মকোণ পাম আমি 12খন কি পাম সূক্ষ্মকোণ পাম তাৰপিছত চোৱা কি লিখিবা এতিয়া 3 নম্বৰ ছবিখনত চোৱা নাম্বাৰ অফ একুইট এংগেল ANGLE এংগেল ইন থাৰ্ড THIRD থাৰ্ড এইখনৰ ফাৰ্ষ্ট চিত্ৰ এইখন ছেকেণ্ড এইখন থাৰ্ড ফিগাৰ FIGURE ফিগাৰ চোৱা এই 3 নম্বৰ চিত্ৰখনত কেইখন ত্ৰিভুজ পাইছিলোঁ আমি অলপ আগতে 1 2 3 4 5 6 7 8 9 9খন ত্ৰিভুজ পাইছিলোঁ 9 বুলি লিখিলোঁ পূৰণ আৰু যিহেতু চোৱা এখন ত্ৰিভুজৰ আমি কেইখন সূক্ষ্মকোণ পাইছিলোঁ 3খন সেইকাৰণে ইয়াত কি কৰা 3 দি পূৰণ কৰি দিয়া এতিয়া 3 × 9 কিমান 27 অৰ্থাৎ চোৱা ইয়াত মোৰ কেইখন সূক্ষ্মকোণ আছে 27খন সূক্ষ্মকোণ আছে এতিয়া আমি ইংলিছত লিখি দিলোঁ এতিয়া চোৱা অসমীয়াত কেনেকৈ লিখিম উত্তৰটো লিখিবা যে প্ৰথম চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা চোৱা প্ৰথম চিত্ৰখনত কেইখন ত্ৰিভুজ আছে এখন আছে আমি 1 লিখিলোঁ পূৰণ আৰু চোৱা এখন ত্ৰিভুজে কেইখন সূক্ষ্মকোণ আছে ইয়াত 3খন সেইকাৰণে ইয়াত কি কৰে 3টো লিখি দিয়ে এতিয়া 3 লগত 1টো পূৰণ কৰি দিয়ে 3 × 3 অৰ্থাৎ প্ৰথম চিত্ৰখনত কেইখন সমকোণ আছে 3খন সমকোণ নহয় সূক্ষ্মকোণ তাৰপিছত ইয়াত লিখিবা যে দ্বিতীয় চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা চোৱা ইয়াত দ্বিতীয় চিত্ৰত কেইখন ত্ৰিভুজ আছে এখন দুইখন তিনিখন চাৰিখন ইয়াত 4 লিখা আৰু যিহেতু এখন ত্ৰিভুজৰ কেইখন সূক্ষ্মকোণ আছে 3খন ইয়াত 3টো লিখি দিয়া এতিয়া পূৰণ কৰি দিয়া 3 4 কেইখন 12 তাৰপিছত লিখা যে তৃতীয় চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা
সূক্ষ্মকোণৰ সংখ্যা অৰ্থাৎ চোৱা এতিয়া এই তৃতীয় চিত্ৰখন কেইখন ত্ৰিভুজ আছে আমাৰ 9খন ত্ৰিভুজ আছে ইয়াত 9 বুলি লিখিলোঁ আৰু যিহেতু চোৱা এখন ত্ৰিভুজৰ কেইখন সূক্ষ্মকোণ আছে 3খন ইয়াত 3টো লিখা আৰু 3 লগত 9টো পূৰণ কৰি দিয়া 3 9 গুণ কিমান 27 অৰ্থাৎ এই 3 নম্বৰ চিত্ৰত কেইখন আমাৰ সূক্ষ্মকোণ আছে 27খন হয়নে এইটো হৈ গ'ল আমাৰ আনচাৰটো চোৱা ইয়াত মই ইংলিছতো লিখি দিছোঁ অসমীয়াতো লিখি দিছোঁ তোমালোকৰ যদি ইংলিছত লিখা অসমীয়াত নালাগে আৰু অসমীয়াত লিখিলে ইংলিছত উত্তৰটো লিখিবলৈ নালাগে এইটো চব বি নাম্বাৰটো পাই গ'লোঁ তাত এতিয়া চি নাম্বাৰটো চোৱা কি কৈছে হাউ মেনি ইকুইট এংগেলছ উইল বি ইন দ্য নেক্সট ফিগাৰ অফ দ্য পেটাৰ্ণ আৰু অসমীয়াত কি কৈছে চোৱা এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ চিৰ চলুশ্যন আৰু চোৱা ইয়াৰ পৰৱৰ্তী যোনটো চিত্ৰ সেইটো চোৱা মই ইয়াত আঁকি থৈছোঁ চোৱাচোন ইয়াত কেইখন ত্ৰিভুজ আছে প্ৰথমে এখন তাৰপিছত ইয়াত কেইখন ত্ৰিভুজ আছে 1 2 3খন হয়নে তাৰপিছত কেইখন আছে চোৱা 1 2 3 4 5 ইয়াত আছে 5খন তাৰপিছত ইয়াত কেইখন আছে চোৱা 1 2 3 4 5 6 7 ইয়াত আছে কিমান 7 তাৰমানে আমি ইয়াত দেখিবলৈ পাইছোঁ যে প্ৰথমটো কিমান 1 3 5 7 আৰু গোটেইখিনি কি সংখ্যা অযুগ্ম সংখ্যা হয়নে তাৰমানে চোৱা ইয়াত কেইখন ত্ৰিভুজ আছে 7 7 পাছে 12 12 আৰু 3 কিমান 15 15 কি কিমান 16 তাৰমানে ইয়াত কেইখন ত্ৰিভুজ আছে 16খন আৰু এখন ত্ৰিভুজৰ কেইখন সূক্ষ্মকোণ থাকে যেহেতু চোৱা আমাক কি কৰিব দিছে কিমান এটা সূক্ষ্মকোণ উলিয়াব লাগে হয়নে সূক্ষ্মকোণ থাকিব যেহেতু চোৱা এখন ত্ৰিভুজত কি থাকে 3খনকৈ সূক্ষ্মকোণ থাকে সেইকাৰণে এই 16 লগত আমি কি কৰিম 3টা পূৰণ অৰ্থাৎ 3টো পূৰণ কৰিম 16 লগত 3 পূৰণ কৰা 3 6 গুণ 18 18 8 3 6 গুণ 18 8 8 1 3 গুণ 3 আৰু 1 কিমান 4 অৰ্থাৎ কেইখন আমি কি পাম সূক্ষ্মকোণ 48খন তাৰমানে ইয়াত লিখিবা যে ইয়াত প্ৰশ্নটোৰ লগত মিলাই লিখা আছে নাম্বাৰ NUMBER নাম্বাৰ তাৰপিছত কি লিখা আছে নাম্বাৰ অফ ইয়াত লিখে একিউট ACUTE একিউট এংগেলছ ANGLES এংগেলছ will be in the next figure figure of the pattern 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 is কিমান ইয়াত দেখা দিবা যে তোমালোকে ইয়াত দেখা দিবা যে কেইখন ত্ৰিভুজ পাইছিলোঁ আমি 16 গুণ 16 পূৰণ আৰু এখন ত্ৰিভুজৰ কেইটা সূক্ষ্মকোণ থাকে 3টা 16 লগত 3 পূৰণ কৰিলে কিমান 48 এইটো হৈ গ'ল আমাৰ আনচাৰটো আৰু যদি আমি যদি অসমীয়াত যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে চোৱা কেনেকৈ লিখিবা প্ৰশ্নৰ লগত মিলাই লিখিবা এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটো কিমানটা সূক্ষ্মকোণ থাকিব ইয়াত লিখিবা যে এই চিত্ৰসমূহৰ ইয়াত লিখিবা যে এই চিত্ৰসমূহৰ পৰৱৰ্তী তাৰপিছত কি লিখিছে চিত্ৰটোত কিমান 48টো কেনেকৈ পাইছিলোঁ আমি 16খন ত্ৰিভুজ পাইছিলোঁ যিহেতু এখন ত্ৰিভুজত 3খন সূক্ষ্মকোণ থাকে 16 লগত 3 পূৰণ কৰিলে কিমান পাম 48 হয়নে চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব চিত্ৰটোত 48টা ইয়াৰ লগত ট আকাৰটো লিখি দিবা 48টা সূক্ষ্মকোণ থাকিব এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ তাৰপিছত চোৱা ডি নাম্বাৰটো কি কৈছে যে হাউ মেনি ইকুইট এংগেলছ উইল বি ইন দ্য 5th পজিশ্যন অফ দ্য পেটাৰ্ণ আৰু অসমীয়াত কি কৈছে চোৱা এই চিত্ৰসমূহ চানেকিটোৰ 5ম স্থানত থাকিবলগীয়া চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব এতিয়া চোৱা এইখন হ'ল আমাৰ 4 নম্বৰ চিত্ৰখন তাৰ পাছৰ যোনখন চিত্ৰ সেই চিত্ৰখনত কেইখন ত্ৰিভুজ থাকিব চোৱা যিহেতু চোৱা ইয়াত কিমান পাইছোঁ 1 ইয়াত 3 ইয়াত 5 ইয়াত 7 তাৰ পিছৰ চিত্ৰখনত তলৰ লাইনটোত কিমানখন ত্ৰিভুজ আহিব 9খন হয়নে অৰ্থাৎ চোৱা 1 তাৰপিছত যোগ কৰা 3 তাৰপিছত যোগ কৰিম আমি 5 তাৰপিছত 7 তাৰপিছত কিমান হ'বগৈ 9 এতিয়া গোটেইখিনি যোগ কৰি চোৱাচোন কেইখন ত্ৰিভুজ হয় ইয়াত 9 আৰু 7 কিমান 16 পাছে 21 আৰু 3 কিমান 24 আৰু 1 কিমান 25 হয়নে অৰ্থাৎ কেইখন ত্ৰিভুজ পাম আমি 25খন হয়নে অৰ্থাৎ চোৱা ইয়াৰ এনচাৰটো কেনেকৈ লিখিম আমি নাম্বাৰ ডি সলিউশ্যন ইয়াত লিখা আছে নাম্বাৰ NUMBER নাম্বাৰ অফ একুইট ACUTE একুইট প্ৰশ্নৰ লগত মিলাই লিখে একুইট এংগেল উইল বি এতিয়া এই গোটেই প্ৰশ্নৰ পৰা এইখিনি লিখি দিয়া একুইট এংগেলছ ANGLES এংগেলছ উইল বি ইন দ্য 5th fifth position SITION position of the pattern 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 is কিমান হ'বগৈ আমাৰ কিমানখন আমি কি পাইছিলোঁ যেহেতু চোৱা আমি ত্ৰিভুজ পাইছিলোঁ 25খন হয়নে 25খন ত্ৰিভুজ পাইছিলোঁ তাৰে যেহেতু চোৱা এখন ত্ৰিভুজৰ 3টা কি থাকে সূক্ষ্মকোণ থাকে সেইকাৰণে 25ক কি কৰিব লাগিব 3 দি পূৰণ কৰা 3 5 গুণ 15 3 15 5 আৰু আছে 1 3 2 গুণ 6 আৰু 1 কিমান 7 অৰ্থাৎ চোৱা মুঠ আমি কি পাম 75টা কি পাম সূক্ষ্মকোণ পাম অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 75 আৰু অসমীয়াত হ'লে লিখিবা যে
কেনেকৈ লিখিবা চোৱা, ইয়াত লিখিবা যে এই চানেকিসমূহৰ এই চিত্ৰ চানেকি নহয়, এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব। ইয়াত লিখিবা যে এই চিত্ৰসমূহৰ তাৰপিছত কি আছে, চানেকিটোৰ পঞ্চম স্থানত, চানেকিটোৰ পঞ্চম স্থানত কি কৈছে, থাকিবলগীয়া চিত্ৰটোৰ ইয়াত লিখা আছে 75টা সূক্ষ্মকোণ থাকিব। আৰু এইটোৱে হ'ল আমাৰ 7ৰ ডিৰ আনচাৰটো। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। সকলোকে ধন্যবাদ।